নাৰাজ অখিল গগৈ টিঙিৰি তোলা হৈ আছে অখিল গগৈ উপনিৰ্বাচনত 5টা সমষ্টিতেই প্ৰাৰ্থী দিব ৰাইজৰ দলে আমিবিলাকে একদম স্পষ্টকৈ কৈ দিছে যে নাই গোটেই আমাৰ যিমানবিলাক উপনিৰ্বাচন হ'ব উপনিৰ্বাচনৰ প্ৰত্যেকটো সমষ্টিতে ৰাইজৰ দলৰ কেণ্ডিডেট দিব লাগে কংগ্ৰেছৰ কাৰণে আমাৰ নিজৰ সংগঠন দুৰ্বল কৰি থাকিব নোৱাৰো এই বুলি মানে আমাৰ প্ৰত্যেকজন কৰ্মী এতিয়া আমাক খেঁচা দিছে এতিয়া আমাকতো কৈছে যে বঙাইগাঁৱতো খেলিব লাগিব চিডলিটো খেলিব লাগিব আমাৰ সামগুৰিটো খেলিব লাগিব আমাৰ আপোনাৰ বিহালীটো খেলিব লাগিব আমাৰ বৰাকতো খেলিব লাগিব আমাৰ অহা 22 তাৰিখৰ দিনা আমাৰ ৰাইজৰ দলৰ এতিয়া এক্সিকিউটিভ আমি বৰ্ধিত কাৰ্যনিৰ্বাহক হ'বলগীয়া পৰিস্থিতি হৈছে এক্সিকিউটিভত এনেকুৱা সিদ্ধান্ত হ'ব পাৰে যে উপনিৰ্বাচনৰ প্ৰত্যেকটো সমষ্টিতে আমাৰ নিজৰ কেণ্ডিডেট দিম এইটো কিন্তু আমাৰ ভুলৰ কাৰণে হোৱা নাই দেই আমি নেখেলো বুলি ৰৈ আছিলোঁ এতিয়া কংগ্ৰেছে যদি আমাক কয় যে তোমালোকৰ সহায়েই নালাগে আমাৰ নিজৰ মতে খেলিম তেতিয়াহ'লেতো আমাৰ সংগঠন কংগ্ৰেছৰ কাৰণে কিয় সদায় বেয়া কৰি থাকিম তেতিয়া আমি উপনিৰ্বাচন হ'বলগীয়া 5টা সমষ্টিতেই কংগ্ৰেছে প্ৰাৰ্থী দিবলৈ যুঁজা চলোৱাৰ লগে লগে ৰাইজৰ দলৰ সভাপতি অখিল গগৈৰ এই হুংকাৰ ইতিমধ্যে প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাৰ লগত বাকযুদ্ধ চলি আছে অখিল গগৈ অখিলৰ হুংকাৰৰ পাছতেই নিমাত হৈ পৰিছে ভূপেন বৰা ডাঙৰে কৈছে তেওঁ উপনিৰ্বাচনত 5টা সমষ্টি খেলিব বুলি কৈছে এই সম্পৰ্কত মোক ক'বলগীয়া একো নাই অখিল গগৈক সৈমান কৰিবলৈ বিচাৰিছে সাংসদ গৌৰৱ গগৈয়ে কংগ্ৰেছে মিত্ৰতাৰ ধৰ্ম ৰাখিব বুলি অখিল গগৈ লুৰিণজ্যোতি গগৈক আশ্বাস দি গৌৰৱ গগৈৰ মন্তব্য আমি একেলগে কেক কাটিম আলোচনা হ'ব পথ ওলাব সকলো বিৰোধীৰ লক্ষ্য এটাই মোটেতো আমাক কেক কাটিব লাগে প্ৰথমে আমি সকলোৱে দলৰ নেতৃত্ব যদি মই আজি দিল্লীত গৈছোঁ নহ'লে ময়ো এটা ডাঙৰ কেক আনি এটা বাইট মই লুৰিণজ্যোতি গগৈ দিলোহেঁতেন এটা পিচ মই ভূপেন বৰা ডাঙৰীয়াক দিলোহেঁতেন এটা কেক পিচ মই অখিল গগৈ ডাঙৰীয়া CPM CPIML চবকে আমি ডাঙৰ এটা কেক লৈ আমি বাকী তাৰপিছত যি সাংগঠনিক দিশৰ লৈ যিখিনি কথা আছে সেইটো আমি পিছত পাতি ৰাইজক আমি অৱগত কৰালোঁ বিচাৰোঁ যে আমাৰ বিভিন্ন দলৰ নেতৃত্বসকল এবাৰ আমি গুৱাহাটীত আহি আলোচনাৰ জৰিয়তে আমাৰ যি আমি নিজৰ দলৰ কথা আমি ক'ব লাগে আমি সেই মঞ্চত প্ৰকাশ কৰি কিবা এটা ৰাস্তা ওলাই এটা ব্লু প্ৰিণ্ট ওলাই লক্ষ্য এটাহে যে আহাবাৰ আমি ৰাইজৰ মাজৰ পৰাই এই ভ্ৰষ্টাচাৰী চৰকাৰ লেণ্ড মাফিয়া দৰে কাম কৰা এই চৰকাৰটো আমি আঁতৰাব লাগে মিত্ৰতাৰ ধৰ্ম ৰাখিব বুলি গৌৰৱ গগৈয়ে অখিল গগৈক পতিয়ন নিয়াবলৈ বিচাৰিলেও বিৰোধী দলপতি দেৱব্ৰত শইকীয়া পিছে সুখী নহয় অখিল গগৈক লৈ পূৰ্বেও অখিল গগৈৰ লগত বাকযুদ্ধ হৈছে দেৱব্ৰত শইকীয়াৰ চিন্তা নকৰাকৈ কথা কয় অখিলে নহ'ব তেনেকুৱা কথা অখিল গগৈ ডাঙৰীয়া বহুত কথা মানে চিন্তা নকৰাকৈ খৰকৈ কয় বুলিয়ে ক'ম মই আপোনালোকৰ লগত ইয়াতে এটা ইণ্টাৰভিউ দিছিলোঁ য'ত মই কৈছিলোঁ আজি ৰাতিপুৱা দিল্লীলৈ আহি আছিলোঁ মাৰ লগত দেখা দেখি নহ'ল মায়ে ফোনত ক'লে চব গুচি গ'লেও তই নাথাকিবি সেইটো কথা তেওঁ মোক এটা টুইষ্ট কৰি পেলাই মোক অপমান কৰিলে বহুত সেই গতিকে তেখেতে খুব ভালকৈ চিন্তা নকৰিও কেতিয়াবা মন্তব্য দিয়ে মই আৰু তাৰ বিষয়ে বিশেষ নকওঁ কিন্তু আমাৰ সভাপতি ডাঙৰীয়াই কৈছে আমি 26তো একেলগে খেলাৰ সম্ভাৱনা আছে সেই গতিকে বৰ্তমান সময়ৰ ভিত্তিত আগত পথ নিৰ্দেশনা যাব ইফালে বিৰোধী ঐক্যৰ মাজত চলি থকা এই খামখিয়ালিক লৈ মাত মাতিছে কংগ্ৰেছৰ নিলম্বিত বিধায়ক শ্বেৰমান আলী আহমেদে সুবিধা পায়েই কংগ্ৰেছক আক্ৰমণ কৰি শ্বেৰমান আলীয়ে ক'লে কংগ্ৰেছে অহংকাৰ বাদ দিয়ক অখিল লুৰিণৰ উজনিত জনপ্ৰিয়তা আছে গৌৰৱ গগৈয়ে ধৰি ৰাখক বিৰোধী ঐক্য গৌৰৱ গগৈ ডাঙৰীয়াই এই সৰু সৰু দলবোৰক লৈ যাতে 26ত একেলগে আগবাঢ়িব পাৰে কাৰো মনত যাতে দুখ দিয়া নহয় অখিল আৰু লুৰিণ দুটা উজনিত ডাঙৰ ফেচ সেই সুবিধাটো আপোনালোকে লওক সেইদিনা অখিলে দেখিছোঁ কৈছে যে আমাক মাতা হ'লে অলপ সন্মান দিয়া হ'লে হয়তো আমি কেণ্ডিডেট নিদিলোহেঁতেন কিয় তেওঁলোকক মাতি পেলাই আলোচনা কৰি লোৱা নহ'ল এই স্বভাৱটো কংগ্ৰেছে এৰি দিব লাগিব এই পুৰণা বেমাৰ মতগৰ্বী অহংকাৰী স্বভাৱটো কংগ্ৰেছে বাদ দিব লাগিব সন্মুখত উপনিৰ্বাচন কিন্তু এতিয়াও একলগ হ'ব পৰা নাই বিৰোধী ঐক্যমঞ্চ কংগ্ৰেছ যদি এফালে গৈছে বিৰোধী ঐক্যমঞ্চ গৈছে আনফালে কেনেকৈ সম্ভৱ হ'ব বিজেপিক ৰুধিবলৈ ঐক্যমঞ্চৰ বিভাজনে কিন্তু লাভ কৰাব বিজেপিকেই উপনিৰ্বাচনৰ পূৰ্বেই স্পষ্ট হ'ব বিৰোধী ঐক্যমঞ্চৰ ভৱিষ্যত হিমাংশু চহৰীয়াৰ সহযোগত নিউজ ডেস্ক ৰিপৰ্ট NB নিউজ
NB নিউজ সহজ সৰল ভাষাত নৱভাৰতৰ কথা।